আনিবি নেকি নাটানং বিলাৰে ক'ত নাকি হে খালিকা ফুৰি ফুৰি পাছ কৰি জগাবি দেখা পাইছ ফটো দেখা পাং ৰাতি পাথৰ শিকবা যাওঁতে এতিয়া আৰু কিমান দূৰ শিকাব মোৰ মতে আৰু 2 কিলোমিটাৰমান হ'ব লাগে 2 কিলোমিটাৰ অঁ তোৰ লগত আৰু মই জীৱনত নাই জানাহিছ নাই চক 2 কিলোমিটাৰ করে 10 কিলোমিটার লৈ আহিলি আৰু কিমান দূৰ আছে ক সতছ বেছি নাই বঠে আৰু ইহঁত বিমল আৰু অপি প্ৰায় 10 বছৰৰ পিছত বিমলৰ বন্ধুৰ ঘৰলৈ যাব 10 বছৰৰ পিছত পৰিৱেশ সলনি হোৱাটো সাধাৰণ কথা এতিয়া সিহঁতৰ বন্ধুৰ ঘৰ বিচাৰি পায় নে নাই সেইটো সিহঁতৰ ভাগ্যই নিৰ্ধাৰণ কৰিব শুন সোনকালে যাই পামতো এতিয়া সন্ধিয়া হ'বলৈ কিমান আছে আৰু 5 বাজিবৰে হ'ল কোন ছোৱালীৰ লগত ৰাখলীলা কৰিব গৈছা শুন বিশ্বাস কৰা মা কসম মই গাঁৱত সোমোৱাৰ পাছত না একটা চেঙেৰি আপিৰ মুখ দেখা পোৱা নাই বুঝছা চেঙেৰি আপি কি আপি বুলি কৈছা মানে চেঙেৰি মানে গাভৰু ছোৱালী অ তাৰ মানে তই তাতে ছোৱালীহে চাব গৈছ দিছিলা হেৰিৰ লগত এই মোটামট বাপু তুমি মানে চিগাৰেটো খোৱা হ'ব ৰাখিছো কথা নকবা তুমি কথা ক'বা জাগা নাপালি আৰু তই কি হ'ল তই কথা ক'ব উঠ এইকাৰণে আপি ভাল হ'ব নালাগে আমাক চা না আমি বিন্দাছ শিকাও মোক শিকাও এই কি হ'ল মোৰ খালি গণ্ডগোল লাগিলে ই ৰাস্তা ইগতে আছিল নে ইগতে আছিল ইদিয়েতো হ'ব লাগে দিয়াই অঁ চল চল ইদিয়েছো নহ'লে হয় ইগতে হয় যদি নহয় বাজাৰে মই ভুলিয়া কৰি ৰাখা না ইগতে হ'ব লাগে এই হয় ইগতে ইগতে খাটাং মনোহৰ ৰায়ৰ ঘৰটা কোনখিনিত আছিল মনোহৰ মনোহৰ চিনি পাইছ না দাদি মনোহৰতো আমাৰ গাঁৱত 3-4জন মানে মানুহৰ নাম এলাবা কোন মনোহৰৰ নাম কথা ক'লি আৰে ৰে মই যাক চিনি পাং না তাক বেলচাৰি দেখা কয় বেলচাৰি চিনি পাইছ বেলচা দাদিওতো আমাৰ গাঁৱত 2জনমান আছে ৰে এই হৰি ক'ত যে আছিল ৰে এই দাদি কিবা সেই জানমণি লাফাৰ বুলিও জানে জানমণি লাভাৰটো গোটেই অসম খানে হেই কি কো মই বন্ধু আৰে নহয় ৰে আমাৰ গাঁও জাননি বৌ কি জানমণিক তো ফাৰ্ষ্ট প্ৰদীপে লগ পাইছিল আৰু পাছত সমীৰণে বিয়া কৰাল দেখোন এতিয়া আছে কোনবিলাক বহুত দিনে মূৰত আহিলে গোটাই ক'ত যি থাকিছিলা দেখাও নাপাং লগো নাপাং মনোহৰ তই আজি মই চিনি পোৱা নাছিলো বিয়া চিয়া কৰালং না অলপ মোটাও হৈছং তাকেতো তোৰ চেহেৰাতে নিচিনা গাঁওখনৰ অলপমান উন্নতি হৈছে উন্নতি হোৱা দেখা পাইছা যিখিনি হৈছে হাই ৰাজনীতিক গোটেৰ কাৰণে হৈছে আৰু যিখিনি হোৱা নাই হাই ৰাজনীতিক গোটেৰ কাৰণে হোৱা নাই মানে আৰু কি হ'ব মিঠাতেল পইচং নহয় মই টপি দেখা নাই আপি কি হলে এই তোক মাতা নাই নলবাৰীৰা ওরে পাছে জানমনিৰ খবৰ ক তই 3টা শৰ্মা কি কইছ কি পাগলা করে দিবি মানুষনো ওই যে মানুহখিনি হালকা পাতলা আছিল গোটাই খানি মিনা সি আছিল সোণমণি জানমণি গোটাই এই থেপিৰি আছিল হয় নেকি এই তাৰে মোৰে উল্টা লাগছে নাকি পাহৰছা বিয়াটো কৰালি ইমান দিনে আগে কথা নাই যাম এই সপ্তাহের ভিতৰতে একদিন যাব লাগে ঐ বন্ধু বস তোমাক এখান গোটাই তামোলো খোৱা নাই মই তামোল খান লৈ আহোঁ হা একটা কথা আৰু পাহৰছিলো অংকিত এই যে মোক দিহে তেৰা লগা গোলাপ ফুলকবি মনে দিছিল স্কুলে ঐ সেই ঠেকেৰি বাই আহি গ'ল 2-3টা লাইন মাৰি বেৰাবি ক'ত মত থাকিব এই নহয় নহয় ঠেকেৰি বাই আছিল এতিয়া মই বোলে একেলে
কচোন এটা নাম আপিৰ নাম গন্ধ নাই অৰি শুনছি না সেইটো কাৰ মাত হেৰি বুলি কাক মাতিছে তুই ইহঁতৰ বৌ আছিল বৌ মানে নবৌ নবৌ হ'ব দিয়া ছোৱালী নাই বুলি কৈছিলা ছোৱালী নহয়তো নবৌ কি তুমি ভবাৰ দৰে নহয় ব্ৰেকআপ মোক নামাতিবা হেল্ল' হেল্ল' অলপ চেৰেপ গোটকে ধৰক নেকি তাহলে এই নালাগে নেকি এই লৈ যা খাম এই এলাই তোৰে দেৰি হ'ব হওক না দে তাহলে মানে বেলচাৰা এই ভাল পোৱা বস্তু বিৰাট জ্বালাই একেবাৰে মাৰে জানে নপৰিলেও পৰং পৰং আৰু পৰিলেও মৰম মৰম জানে বিৰাট জ্বালাই ৰাখে আচলতে তুমি প্ৰেমত কৰিব নাজানিস মই যে প্ৰেমত কৰিছিলাম পিছফালে গোটেই চেঙেৰী এপিৰ লাইন তই আবি এতিয়া মিঠাই চুকৈ দৰাবি তই তোক নিপিটাই তোক চুমা খাব লাগিব সেই কিন্তু একটা মৰম মৰম মানে হৈছে হৈছে বাদ দে তোৰ শক বংশা কথা কেইটি মোৰগোহে জিংকা হৈছিল জ্ঞান ভাল পাইছিলোঁ মই সেই মইতো আছে না কাইতে আছিল তোৰ এই তোৰে সেই মাৰ কেইটি গ'ল কি তোক মই ভাল নাপাং আমাৰ বেচাৰা এটা ঘৰতকে দিব সেইকে যে পলাল আজিকে ঘূৰি নাচাল ৰ মই কম এইবাৰ মোৰ আপিগ টাউনের মানে মেইন টাউনের এঙ্কা লেভেল দেখায় না সালা যেঙ্কা গুহাটির আপি আর এঙ্কা সন্দেহ করে সালা যেং সন্দেহের বাইরে সালা কিছুই না জানে জানিস না সাধারণত নাজানে হ্যাঁ 100% গ্যারেন্টি আছে বুলিয়ে মই কম ওর বেলেগ আপা আছে তোক চিয়ৰ ওই সারিয়ে পালাও নাচাৰে কিন্তু বাচিও থাকবা নৰে চালা আজি ব্ৰেকআপের কথা কল ময়ো চাৰি আৰু দেই কি কাপ এই বুঝা পাবি আজিকালি বহুত কাপ পাতি ওলাইছে মই কাকো ভয় নাখান আজি একটা কালি একটা একজন আইব একজন যাব কি চিন্তা হ্যাঁ আজিকালি প্রেমর সংজ্ঞা ৰ লাগছে ৰ মানে কি এই তুই আহ চাহ বেলচাৰা মই তোক আজি ফাৰ্ষ্ট লগ পালাম পালো না নাই হয় পালাম কিন্তু অন্তরের পারে হুম মই তোক একটা কথা কওঁ কত মোক দুখ লাগছে বহুত দুখ লাগছে শাশুড়িয়ে চালা ঘৰত লৈ মোক মুৰ্গীৰ মাংস দিয়া ভাত খুৱাইছে চালা আৰু আজি বেটি মোক ব্ৰেকআপ দিবা ওলাইছে কি কাপ দে ব্ৰেকআপ ব্ৰেক মানে মানে এই ৰ মোৰ সোনা ফোন মারছে হ্যালো ক'ত গ'ল আমাৰ মহামন্দিত কোনবা সোনা না রূপায় ফোন করছে ও বাদ ৰূপা ফোন কৰিছে ৰূপা হ'ব আছে তাত মই নাজানো সোনাই না রূপায় ফোন করছে অ সোনা মই যাবাই ওলাইছো ৰাসলীলা শেষে হোৱা নাই মানে এতিয়াও নহয় নহয় জান সোনা মই যাবাই ওলাইছো 2 ঘণ্টা সময় দিলো যদি ঘৰ আহি নোপোৱা তেনেহলে ফাইনেল ব্ৰেকআপ ওকে 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 সোনা হ'ব ঐ জানছ 2 ঘণ্টাত যাই নাপালে মোৰ ফাইনেল ব্ৰেকআপ আজি হে দোহর ইগোতে কি কাপ আরো এই ৰাতি ঘৰ যাবি আৰু দোসাহে বাজিলে লাহে আমার এতে 7টা বাজিলে রাতে 12টা বাজা নিচিনা আর এলা 10টা বাজিছে গতিকে যাবা নালাগে আমার তাতে থাকি যায় আজি রাতি সাংকালে বেলা ডুবে না উতলাই এই আজি ঘৰ নাযাওঁ দে তেওঁ থাকিয়ে যাওঁ ঘৰ গিলে এনেও আপিকতে গালি খাব লাগে আপি কত ভয় খাইছ নেকি তই বিয়া কর মাহত কইটা তারিখ আহে খেলা বুঝি
এই জুমলা জানছ চিঘৰটা থাক বেলচাৰা উৰুলাই বোলে দিয়ক দিয়ক হেই নাথাকা বস্তুটো কিয় ভয় খাই বাবা কি আচৰিত চাবা তই ভূতক হৈ নাখাইছ তই কোনোবা দিন দেখা পাইছা ভূত সেনকে একদিনো জাত কৰে দেখা পোৱা নাই কিন্তু মানুহবিলাৰ মুখে মুখে শুনা পাই আছো তই নাথাকা বস্তুক তই কেনেকে দেখা পাবি সেনকে মই কোনোদিনো দেখা পোৱা নাই ভূত কিন্তু একটা সঁচা কথা কওঁ শুন একবাৰ এখন ট্ৰেইনত একটা আপি এক্সিডেণ্ট হৈছিল আৰু বেলেগ বেলেগ নানা ৰকমের বিভিন্ন ধৰণৰ ৰূপ লৈয়া ভূত হিচাপত যায় মানুহবিলাক গোটেই ভয় খুৱাব ধৰিছে সেইদিনাৰ পৰাই মোৰ একটা লোকক হৈ গৈছে আৰু মোৰ যে পিঠল খবৰ কঁপিবা ধৰিছে সেইদিনাৰ পৰাই শুনা পায়া কিবা বোলে ভূত আছে বোলে সেনেকা শুনা পায়া সপোনতো বোলে দেখা দে সেইদিনাৰ পৰাই মোৰ পিঠল খপৰকে কঁপিয়াই আছে আজিলৈকে একেবাৰে কঁপনি গপালা নাই বুজিছে আৰু তই কৈছ ভূত নাই হেই সেইখন সঁচা ঘটনা নেকি সেইখন বোলে কি চান নাযায় তুছে হেপি নিম ডায়েৰী বোলে ওর বোলে 3 নাম্বার পাটুকা আহি আছে এই আহিব আৰু এই অভি ৰাতি গৈ থাকি যাম দে আজি হেই তই থাকিলে থাক মই যাম নহ'লে মোৰ কালি ফাইনেল ব্ৰেকআপ এই কাপ পেলেতেই তোমাক শেষ করছে এই বেলচাপ আজি যাম দে বেয়া নাপাবি পাছত আৰু আহিম এই অভি আজি তোমাৰ কি হয় গ্যারান্টি নাই হৈছে আৰু কালি খানকে লাগিব লাগিছিল ননসেন্স এই জাগাটো ভাল নহয় না জাগাটো ভাল নহয় না ইলা এনেকে হ'ব লাগে না ভূতকো ভয় খাই ননসেন্স ভয়ে ভূত কি হ'ল ৰে খন্তাৰ আশা কৰি ফুটি পাল নেকি আমাৰ ভাত এই ৰাতি ক'ত 10টা বজাত ভূতে ওলাই আৰে আমাৰ ফালে দেৰি কৰি ৰাতি হয় আমাৰ ফালে সোনকালে হয় ৰাতি চালা তেলতো আছে ৰে চালা এইখিনি টাইমতে গাড়ীখন বেয়া হ'ব পাৰে না ঐ একটা কাম কৰছ পিছতে যাম আৰু ৰাতিপুৱা 5টাত বিহানেদি উঠি যাম মাথা নষ্ট হৈছে তোৰ ননসেন্স হেল্ল' জান এই আধা ঘণ্টাৰ ভিতৰত যাই আছোং জান যদি যায় নাপাং মাৰি ঐ কি কান্দে ৰে হৈছে তোৰ পিঠল গকে মান নাগাৰ গম পাইছোং তো চিট থাকৰ কান্দিবা লাগছে ইয়াৰ ৰাতি ৰাম নবা নাপায় তো আগতে কি চকু দুটা জ্বলি আছে কি বস্তু ৰে কি কৰি আছা পাছাহত মানুহ কি বুলি ভাবছা মই ফৰিং দাদি ভূত ভূত ক'ত তাই ভূত বুলি ভাবছিল হে নাভাবিবি ভাবিলে ওলাই ভূত আৰু দেখা দে ডাঙৰ ডাঙৰ দাঁত থকা নখ থকা ডাইনী চুৰেল বগা বগা বুঢ়া কবিৰ সিং ভূত এ হৰি ক'ত ফাঁচিলং তোৰ হে একেবাৰে পুৰাণী বন্ধুৰ ঘৰত অহাৰ খক ননসেন্স এলা
জ্বৰ পাৰাই যা পতে ঘূৰি যা নহ'লে তুমি ক'ত থাকিবি কোনো পাত্তা নাই মই শিকিলে ৰাস্তা মাগৰে মোৰ খালি গাৰ্লফ্ৰেণ্ড মই যদি এলা ঘৰত যায় নাপাওঁ না মোৰ একেবাৰে কালি কিন্তু মোৰ ফাইনেল ব্ৰেকআপ পিকআপ আচ্ছা দাদী এই মেকানিক পোৱা যাব নেকি এই ৰাতি আৰু দোকান ক'ত পাবি এই দাদী তোৰ ওচৰে পাঁজৰে কাৰোবাৰ চিনাকি নেকি চিনাকি আছে ৰ তাকাং ৰ হেল্ল' আংকালে আই তোমাৰ আহিছে কিমান দেৰি হ'ব তে ঐ হাজি কিন্তু ভাল দেখা নাই ৰে ইমান আংকালে কেনেকে আহিবা ঐ ওচৰতে ঘৰ পাই চুৰ নহয় তো চিকাৰিয়ানি ষ্টাৰ নধৰো নেকি অঁ তই কেনেকে গম পালি আমি এই দেখিলে মানুহ চিনা পাওঁ কি দেখিলে এই গাড়ী ঠিক করবা আইছে না দমকল ঠিক করবা আইছে আরে তো সে থাক না থৈ কাই ৰে কাই তো বেলচাটা আমি অ তুমি কৈলংকে যাবা নালাগে আমার সাথে রাতি থাক আর এমি দুইটাতে কি করে এতে এই গাড়ীখন বিয়া হৈছিল ভাল কৰিব দেখাইছোঁ তই এই দুইটা গাড়ী ফাল কৰা মানুহ নেকি আই আই তুমি দুটা নাই মোৰ ঘৰত আই আৰু তুমি দুটা নাই বিজা সেইফালে যা তোমাক কৈছিলাম কে ৰাতি যাব নালাগে তুমি কথা নুশুনে না পালি না মছলা এটা যা যা আজি ৰাতি থাক ভৰিয়াত থৈ আহে আজি থাক হেল্ল' ক'ত পৰি আছ তই পৰা নাই ৰে ঘুমাই আছোঁ হ'ব দিয়া আজিৰ পৰা ফাইনেল ব্ৰেকআপ হ'ব যা এগ্ৰিমেণ্ট লৈ মই স্বাক্ষৰ কৰি দিম যা অভি ক'ত আমি ক'ত আহিলং ৰে আমি এই চালা মোৰ গাড়ী ক'ত গাড়ী গাড়ী এইফালে ক'ত আহিলোঁ ৰে আমি বেচা ঠিকে গৈছিল নাহে ভাল আছিল অজু আমাক ডাকে লৈ আহিছিল ঐ নাছিল কি কি চাল আপুনি আজি বছৰেকীত নাযায় নেকি হা তাৰ পাছত কি সেই কিবা ফৰিং নে কিবা বোলাটো আছিল যে যাম যাম আৰু কালি কিবা বিমল হলা ঘৰত যায় পাল নাপোৱা নাই মোৰ কিবা সন্দেহে হৈছে তোমাকো ইমান কলম থাকিব নাই নাথাকিল এই 7টা নমস্কাৰ দিছ আৰু তোৰ লগত মই জীৱনত নাহে ৰে তই কি কথা কৈছ মই এইবাৰ ভাবছিলোঁ তই এইবাৰ মই বিধানপুৰলৈ যাম তাতে মই তাৰ লোকেল কেছ চলি আছে এই ভাইচা তোৰ লগত মই আৰু 8 জনম নমস্কাৰ দিছ তোৰ লগত মই আৰু নাহে আচ্ছা কালি যে কল কবিৰৰ কাহিনী ক পুৰা গভীৰ কথা ক কি সঁচা নেকি কথা আকৌ তাই মোক বহুত আগতে কৈছিল চামি চাওক গম নাপাওঁ তো মানে কম দে পাছত চব বৰ্তমান